নমস্কাৰ ষ্টুডিঅ'ত মই পলি আৰু এই মুহূৰ্তত লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ শ্ৰীভূমিত এতিয়া আনন্দ উল্লাস বহু বছৰ পাছত পূৰণ হ'ল ৰবীন্দ্ৰনাথ ঠাকুৰৰ বৰ্ণনা অসমৰ এখন জিলাৰ নাম সলনি কৰা হ'ল কৰিমগঞ্জ জিলাৰ ঠাইত হ'লগৈ শ্ৰীভূমি এতিয়াৰ পৰা সকলো কাগজে পত্ৰই সকলো কামতে কৰিমগঞ্জৰ সলনি আপুনি লিখিব লাগিব শ্ৰীভূমি বুলি অৰ্থাৎ এতিয়াৰ পৰা কৰিমগঞ্জক শ্ৰীভূমি নামেৰে জনাজাত হ'ব এক সংবাদ মেলযোগে এই কথা জনাইছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই নাম সলনিৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে 100 বছৰ পূৰ্বে কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰে কৰিমগঞ্জ জিলাক শ্ৰীভূমি বুলি বৰ্ণনা কৰি থৈ গৈছিল অৰ্থাৎ মা লক্ষ্মীৰ ভূমি এতিয়া অসম কেবিনেটৰ এই সিদ্ধান্তত সুখী হৈ পৰিছে শ্ৰীভূমিবাসী তেওঁলোকে ফটকা ফুটাই ফুৰ্তি কৰা দেখিবলৈ পোৱা গৈছে আৰু লগতে হিমন্ত বিশ্ব শৰ্মাই এই কথাও উল্লেখ কৰিছে যে তেওঁ সংবাদমেল যোগে এই কথা উল্লেখ কৰিছে যে পৰ্যায়ক্ৰমে অসমৰ বিভিন্ন গাঁও আৰু অঞ্চলৰ নাম সলনি কৰা হ'ব কৰিমগঞ্জ জিলাৰ নাম আমি শ্ৰীভূমি জিলালৈ শ্ৰীভূমি জিলা বুলি নতুনকৈ নামাঙ্কন কৰিছো এতিয়াৰ পৰা কৰিমগঞ্জ জিলা শ্ৰীভূমি জিলা হিচাপে নামাঙ্কিত হ'ব আৰু আজি কেবিনেটে তাৰ ওপৰত আমাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কৰিমগঞ্জ জিলাৰ নাম আমি শ্ৰীভূমি জিলালৈ শ্ৰীভূমি জিলা বুলি নতুনকৈ নামাঙ্কন কৰিছো এতিয়াৰ পৰা কৰিমগঞ্জ জিলা শ্ৰীভূমি জিলা হিচাপে নামাঙ্কিত হ'ব আৰু আজি কেবিনেটে তাৰ ওপৰত আমাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কৰিমগঞ্জ জিলাৰ নাম আমি শ্ৰীভূমি জিলালৈ শ্ৰীভূমি জিলা বুলি নতুনকৈ নামাঙ্কন কৰিছো এতিয়াৰ পৰা কৰিমগঞ্জ জিলা শ্ৰীভূমি জিলা হিচাপে নামাঙ্কিত হ'ব আৰু আজি কেবিনেটে তাৰ ওপৰত আমাৰ সিদ্ধান্ত গ্ৰহণ